Welcome back to another current affairs session. আমাৰ আজি ফাৰ্ষ্ট টপিকটো হৈ গ'ল লিগনোছেট। ত' লিগনোছেট ইজ দ্য ৱৰ্ল্ডছ ফাৰ্ষ্ট কি কৈছে এটা উডেন ছেটেলাইট। চ' এই ইমেজটো যদি চাই ত' এটা উডেন ছেটেলাইট আমাৰ ফাৰ্ষ্ট আমাৰ ক'ব গ'লে ৱৰ্ল্ডৰ। চ' এইটো কোনে বনাইছে বুলি ক'লে কিয়টো ইউনিভাৰ্চিটি আৰু চুমিটমো ফৰেষ্ট্ৰী জাপানৰ পৰা আহিছে। ঠিক আছে, জাপান মনত ৰাখিব ষ্টেটমেণ্টছত কাণ্ট্ৰিটো চেঞ্জ কৰি দিব পাৰে। কিয়টো ইউনিভাৰ্চিটি আৰু চুমিটমো ফৰেষ্ট্ৰী এইটো জাপানৰ হয়। এইটো ফাৰ্ষ্ট আমাৰ উডেন ছেটেলাইট বুলি আমাক কৈছে। মনত ৰাখিব লিগ্নো এটা এডিচনেল ফেক্ট যদি চাই লিগ্নো ইজ আ উড। লিগ্নো মানে কি হৈছে এটা লেটিন ৱৰ্ড হৈ গ'ল। চ' ইয়াৰ মিনিংটো কি হৈ গ'ল উড। ঠিক আছে, আৰু এইটো এপ্ৰক্সিমেটলি 10 চেণ্টিমিটাৰ কিউবিকেল বুলি কৈছে এটা কিউবিকেল চাইড। ঠিক আছে, 10 চেণ্টিমিটাৰ এপ্ৰক্স আৰু 900 গ্ৰামছৰ ৱে কৰে বুলি কৈছে। ঠিক আছে, চ' এইটো লিগনোছেট ফাৰ্ষ্ট উডেন আমাৰ ছেটেলাইট এটা। চ' এইটোৱে কি কৰিব একচুৱেলি আমাৰ যিমান স্পেচ ডেব্ৰিজ আমাৰ ডেফিনেটলি স্পেচৰ এক্সপ্লৰেশ্যন চলি আছে, বহুত কাণ্ট্ৰিজ বিলাকে স্পেচ এক্সপ্লৰেশ্যনত গুৰুত্ব দিছে। চ' সেই ডেব্ৰিজ বিলাক কমিব ডেফিনেটলি, হয়নে? আৰু যিহেতু এটা উডেন বেছ, চ' এটা ইক' ফ্ৰেণ্ডলি মেটেৰিয়েল এটা আমি তাৰ স্পেচলৈ পঠিয়াম। চ' ডেফিনেটলি এই টেকনলজিটো ফাৰ্ডাৰ আৰু এনহেঞ্চ কৰিলে এই স্পেচ ক্ৰাফ্টবোৰ ইভেন মানে যদি তেনেকুৱা ধৰণৰ ইক' ফ্ৰেণ্ডলি মেটেৰিয়েলছ দি আমাৰ কৰিব পাৰি, ডেফিনেটলি আমাৰ স্পেচ টেকনলজিত হেল্প হ'ব। দেন এনভাইৰমেণ্টেল প্ৰটেকশ্যন, ডেফিনেটলি এনভাইৰমেণ্টেতো ইভেন এফেক্ট কৰে। চ' আৰু চিমিলাৰলি টেষ্টিং উড ইন দ্য স্পেচ। চ' এই উডটো যদি কাইলৈ পৰহিলে ছেটেলাইট থ্ৰু দি যায় ত' উডৰ তাত কেনেকুৱা তাৰ কি কি ৰিজাল্ট আহিব, কেনেধৰণৰ ৰেডিয়েশ্যন বা কেনেকুৱা ভেকিউম এইবিলাকত কেনেকে সি মানে কাম কৰিছে। চ' সেই সকলোখিনি সেই আইডিয়াটো পায় পাছত সেইবিলাক ডেফিনেটলি কিছুমান আদাৰ ছেটেলাইট হৈ গ'ল বা আদাৰ স্পেচ অবজেক্টছত সেইবিলাক ইউজ কৰিব পৰা যাব, হয়নে? আৰু ফাৰ্ডাৰ ছাষ্টেইনেবল ছেটেলাইট আৰু ফিউচাৰত ঠিক তেনেকে ফিউচাৰত আমাৰ ছাষ্টেইনেবল ছেটেলাইট যাতে আমি চেণ্ড কৰিব পাৰোঁ। চ' ইটছ এ ভেৰি ইম্পৰ্টেণ্ট আৰু ইম্পৰ্টেণ্ট কাৰেণ্ট এফেয়াৰ্ছ ফ্ৰম চায়েন্স এণ্ড টেক। ঠিক আছে, দেন ফাৰ্ষ্ট এভাৰ গ্ৰাছলেণ্ড বাৰ্ড চেঞ্চাছ। চ' ফাৰ্ষ্ট এভাৰ গ্ৰাছলেণ্ড বাৰ্ড চেঞ্চাছ আমাৰ এইটো আমাৰ প্ৰাইম মিনিষ্টাৰ মন কী বাতত তেখেতে মেনশ্যন কৰিছে। আৰু ডেফিনেটলি মন কী বাতত কিছুমান যোনবোৰ মেনশ্যন কৰা যায় এক্সামছত অহা দেখা গৈছে। চ' ফ্ৰম মাই চাইড ইটছ ভেৰি ইম্পৰ্টেণ্ট। চ' কাজিৰঙাত হৈছে, চ' আমাৰ আছামত হৈছে, সেইটো কাৰণে আৰু ইম্পৰ্টেণ্ট হৈছে। কাজিৰঙাত আমাৰ ফাৰ্ষ্ট গ্ৰাছলেণ্ড বাৰ্ড, ঠিক আছে, গ্ৰাছলেণ্ড বাৰ্ড চেঞ্চাছ এটা হৈছে। ত' ইয়াত কি কৈছে 10টা প্ৰায়ৰিটি স্পেচিছ দিছে আৰু ইনক্লুডেড কি ইনক্লুডিং বেংগল ফ্লৰিকেন আৰু স্বেম ফ্ৰেংকলিন। ঠিক আছে, এটা বাৰ্ড স্পেচিছ হৈ গ'ল। ঠিক আছে, 10টা প্ৰায়ৰিটি স্পেচিছ দিছে। আৰু কি থ্ৰু দি ইউজ কেনেকুৱা টেকনলজি যদি ইউজ কৰিছে বুলি কয় ইউজ পেছিভ একাউষ্টিক কৰ্ডিং বাই প্লেচিং সাউণ্ড ডিভাইচেছ অন টল ট্ৰী। ঠিক আছে, টল ট্ৰীত কিছুমান আপোনালোকে যদি এই ইমেজটো চাব পাৰে অলপ দিগদাৰ হ'ব পাৰে। ইয়াতে কিছুমান কি কৈছে চাউণ্ড ডিভাইচেছ ওখ ওখ গছত তেখেতলোকে ৰেকৰ্ডিং কৰিবৰ কাৰণে ৰাখিছে। ঠিক আছে, এইটো থ্ৰু দি টেকনলজিটো ইউজ কৰি পিনে এই চেঞ্চাছটো কমপ্লিট কৰিছে। চ' এই টেকনলজিটো ইভেন কেতিয়াবা এনেকুৱা ধৰণৰ টেকনলজি ইউজ কৰিছে বুলি এইবিলাক কুৱেশ্যনছ অহা দেখা গৈছে ষ্টেটমেণ্ট বেছত। চ' এইটো মনত ৰাখিব। কিছুমান থ্ৰেটছৰ কথা কৈছে এই চেঞ্চাছত মেনশ্যন কৰিছে 70% গ্ৰাছলেণ্ড লছ বুলি কৈছে ইন আছাম ডিউ টু অভাৰ গ্ৰেজিং ফাৰ্মিং আৰু এনক্ৰচমেণ্ট। ঠিক আছে, ইকলজিকেল ছাকচেছন কনভাৰ্টিং গ্ৰাছলেণ্ডছ টু ফৰেষ্ট। ঠিক আছে, আৰু ক্লাইমেট চেঞ্জ ইম্পেক্ট হৈছে বুলি কৈছে। আৰু ইভেন বেংগল ফ্লৰিকান তাৰ পপুলেশ্যনো আমাৰ ডিক্লাইন হৈছে বুলি আমাক কৈছে। ঠিক আছে, নেক্সট ফ'ৰ্থ লাৰ্জেষ্ট বায়'ফুৱেল ইউজাৰ। আমাৰ ইণ্ডিয়া আমাৰ ৱৰ্ল্ডৰ ফ'ৰ্থ লাৰ্জেষ্ট বায়'ফুৱেল ইউজাৰ বুলি কৈছে। কোনে কৈছে কাক চাৰপাছ কৰিছে যদি চাওঁ আমি চাইনাক আমি চাৰপাছ কৰিছোঁ ফৰ দ্য ছেকেণ্ড কনজিকিউটিভ ইয়েৰ। চ' ফৰ ছেকেণ্ড কনজিকিউটিভ ইয়েৰ আমি চাইনাক পাছ পেলাইছোঁ বেছড অন কোনে কৰে ষ্টেটিষ্টিকেল ৰিভিউ অফ ৱৰ্ল্ড এনাৰ্জি 2025 এই এনাৰ্জি ইনষ্টিটিউট। ঠিক আছে, ষ্টেটিষ্টিকেল ৰিভিউ অফ ৱৰ্ল্ড এনাৰ্জি যোনটো 2025ৰ ৰিপৰ্ট হয় তাতে আমাক মেনশ্যন কৰিছে কি উই আৰ দি ফ'ৰ্থ লাৰ্জেষ্ট বায়'ফুৱেল ইউজাৰ।
ঠিক আছে আৰু কি কৈছে আৰু কনজাম্পশন grew 40% year on year to 77,000 barrels per day বুলি কৈছে এটো মেনশন কৰিছে ডাটাবোৰ মেনশন কৰিব আপোনালোকে যদি প্ৰিলিমছত হয়তো আহিব পাৰে বা আপোনালোকে ইভেন মেইনছ এইবিলাকতো এইবিলাক ইন্টিগ্ৰেট কৰিব পাৰে বা ইভেন এসএ ডিপাৰ্টমেন্টেল এক্সামছ বিলাকত এসএটো এইবিলাক বস্তু আপোনালোকে ইউজ কৰিব পাৰে ঠিক আছে But India still produce less biofuel than China. But China কে এতিয়াও আমি biofuel production আমাৰ কম হৈ আছে বুলি কৈছে ঠিক আছে Then next topic to চাওঁ আমাৰ first international campus নে কৰি আছে IIT Bombay. So a joint center in Japan with Tohoku University called the Tohoku University IIT Bombay Joint Institute of Excellence. So আমাৰ IIT আমাৰ Bombay আৰু জাপানৰ ইউনিভাৰ্সিটিখনে মিলি আমাৰ ফাৰ্স্ট ইন্টাৰনেশ্যনেল কেম্পাছ এটা জইণ্ট ইনষ্টিটিউট খুলিছে ঠিক আছে এটো very important so the collaboration with begin with joint PhD program ঠিক আছে 2026 ত আৰু later আৰু পোষ্ট গ্ৰেজুৱেট আৰু কিছুমান প্ৰগ্ৰামছ তেখেতলোকে এক্সপান্ড কৰিব বুলি কৈছে বৰ্তমানৰ কাৰণে PhD প্ৰগ্ৰামছবোৰ তেখেতলোকে হেৰি কৰিছে then blending Indian and Assamese expertise in the field of AI sustainable energy and robotics ঠিক আছে then AI sustainable energy আৰু robotics তো even তেখেতলোকে কিছুমান courses বা হেৰি ওলাব ঠিক আছে This initiative is intended to strengthen ties between the two countries and create opportunities for students and researchers. ঠিক আছে ইণ্ডিয়া আৰু ডেফিনেটলি জাপান গুড ৰিলেশ্যনছ আছে আৰু এইটো থ্ৰুদি ডেফিনেটলি আৰু আমাৰ তেখেতলোকৰ লগত আমাৰ যোনবোৰ ৰিলেশ্যন ডিপ্ল'মেচি এই সকলোখিনি ভাল হ'ব নেক্সট ঠিক আছে নেক্সট টপিকটো চাওঁ গল্ডেন ডোম ঠিক আছে গল্ডেন ডোমটো কি হৈ যায় propose ঠিক আছে propose হৈ আছে বৰ্তমান মাল্টি লেয়াৰ missile defense shield for United States aimed at protecting the homeland for ballistic, hypersonic, cruise missile and other aerial space threats. ঠিক আছে Golden Dome to আপোনালোকৰ United States হয় it is a proposed multi-layer defense system বুলি তেখেতলোকে এটো propose কৰিছে it uses satellite in space plus ground sea and air to detect stop missile ঠিক আছে so এটো এটা তেখেতলোকৰ new technology হয় ক'ব গ'লে in the field of defense so it can defend against ballistic missile cruise missile and hypersonic missile তেখেতলোকে এইখিনি help কৰিব বুলি কৈছে ঠিক আছে and it works by tracking missiles early and shooting them down using multiple layer of defense so এটা multiple layer of defense এটো create হ'ব আৰু যিকোনো threats space based হৈ যায় বা ballistic হৈ যায় সেইবিলাক থ্ৰুদি তেখেতলোকে এইখিনি ডিফেন্ড কৰিব পাৰিব বুলি কৈছে আৰু নামটো কি কৈছে গোল্ডেন ডোম আৰু ইট ক্ৰিয়েট এ প্ৰটেক্টিভ ডোম মানে কি কৈছে এটা লেয়াৰ এটা তেখেতলোকে ক্লিয়াৰ বনাব বুলি কৈছে যোনটো এটা প্ৰটেক্টিভ শিল্ড হিচাপে কাম কৰিব ফৰ এনি থ্ৰেটছ ঠিক আছে ফৰ US ডিফেন্স সমুদ্ৰ প্ৰাচীৰ নেক্সট আমাৰ টপিক সমুদ্ৰ প্ৰাচীৰ এটো কি হয় ইট ইজ দ্য last of the two indigenous pollution control vessels constructed by কোনে কৈছে Goa Shipyard Limited ঠিক আছে was launched for Indian Coast Guard ঠিক আছে ইন্ডিয়ান কোস্ট গাৰ্ডৰ কাৰণে এটো আমাৰ লঞ্চ কৰা হৈছে ঠিক আছে আৰু এটো ইকুইপড উইথ অইল স্পিল ৰেসপন্স ইকুইপমেন্ট ঠিক আছে আমাৰ ওশেন বা আমাৰ সি যিমানখিনি এইবোৰ পলিউশন হয় অইল স্পিলৰ কাৰণে বহুত হেম্পাৰ হয় ৰাইট আমাৰ যোনখিনি ক'ব গ'লে কি কয় ইকোসিস্টেমটো আছে আমাৰ ওশেন ইকোসিস্টেমটো ক'ব গ'লে এই অইল স্পিল দি আমাক বহুত হাৰ্ম কৰে ৰাইট সো সেই কাৰণে কি কৈছে এটো এটা pollution control vessel এটো এটা indigenously develop বুলি কৈছে ঠিক আছে equipped with oil spill response equipment two side sweeping arm ঠিক আছে মানে সফা কৰা sweeping sweepers লগাই দিছে to collect oil slicks while underway radar to detect oil slicks onboard system to separate pollutants store recovered oil and treat contaminated water ঠিক আছে সো কি কৰিব oil spill to help কৰিব then contaminated water to treat কৰিব আৰু even sweep কৰিব ঠিক আছে কিবা যদি মানে পলিউটেড বস্তুবোৰ আছে তো হেকিনিও ইভেন জাবৰ নিচিনাকে তেখেতলোকে হাৰি লৈ গুচি যাব মানে এটো এটা ক'ব গ'লে এটা
ইকো ফ্ৰেণ্ডলি মডিউল অফ ডিফেন্স বুলি ক'ব পাৰে চ' তেখেতলোকে কি কৰিব আমাৰ যোনবোৰ এনভাইৰনমেণ্ট ৰিলেটেড অইল স্পিল হৈ গৈ বা কিবা পলিউশ্যন এয়াৰ ৱাটাৰত ত' সেইখিনিত এইটো হেল্প কৰিব চ' সমুদ্ৰ প্ৰাচীৰ ঠিক আছে এইটো 72% ইণ্ডিজিনিয়াছ কণ্টেণ্ট আছে বুলি কৈছে চ' ইটছ কমপ্লিটলি ইণ্ডিজিনিয়াছ নহয় ঠিক আছে অলপমানহে আমাৰ ইণ্ডিজিনিয়াছলি বনোৱা গৈছে ঠিক আছে and it supports the government push for Atmanirbhar Bharat. Aru enhance India's ability to respond quickly to oil spill and marine population in economic exclusive zone. ঠিক আছে আৰু অইল স্পিলৰ ক্ষেত্ৰত আমাক আৰু এইটো মানে যোনটো ভেছেল হৈ গ'ল এইটোৱে আমাক হেল্প কৰিব চ' এইটো হৈ গ'ল আমাৰ সমুদ্ৰায়ন প্ৰজেক্ট ঠিক আছে এইটো এটা ভেছেল ক্ৰিয়েট কৰিছে ফৰ অইল স্পিল বা এনি পলিউটেণ্ট ইন দি ওচেন বা সি ৱাটাৰ্ছ ঠিক আছে দেন বীৰ পৰিবাৰ সহায়তা যোজনা বীৰ পৰিবাৰ সহায়তা যোজনা বীৰ পৰিবাৰ মানে আমি অলৰেডি গম পাই গৈছো মানে আমাৰ আৰ্ম ফৰ্চেছৰ মানুহসকলৰ কাৰণে কৈছে ফেমিলিসকলৰ কাৰণে এইটো কোনে লঞ্চ কৰিছে নালছা ত' ডিউৰিং দ্য নৰ্থ জোন ৰিজনেল কনফাৰেন্স ইন শ্ৰীনগৰ ত' এইটো নালছা ফালৰ পৰা এইটো লঞ্চ কৰিছে ইয়াত কি কৈছে এইটো থিমটো যদি আমি চাওঁ reaffirming the constitutional vision of justice for defense personnel and tribal ত' আমাৰ যোনটো ডিফেন্স সকলৰ ফেমিলিজ হৈ গ'ল বা ট্ৰাইবেল সকলৰ কাৰণে এই নালছা থ্ৰু দি সেই ৰিএফাৰ্ম কৰিছে টু ফৰ জাষ্টিছ ডেলিভাৰী ঠিক আছে আৰু ষ্ট্ৰেংথেন লিগেল এইড ছাৰ্ভিচ ফৰ ডিফেন্স পাৰ্চনেল এণ্ড দেয়াৰ ফেমিলিজ ত' ইয়াৰ এইম হৈ গ'ল আমাৰ ডিফেন্স সকলৰ যোনখিনি ফেমিলিজ আছে বা ট্ৰাইবেল সকলৰ তেখেতলোকৰ কাৰণে যে লিগেল এইড দিব পাৰে ঠিক আছে ensure timely accessible and effective service justice delivery for defense family so quick আৰু মানে accessible হওক যাতে ডিফেন্স ফেমিলিজ এটাৰ কাৰণে কিবা যদি মানে জাষ্টিছ পাব লগা আছে চ' এইটো কাৰণে এই নালছাত পৰা এইটো ইনিচিয়েটিভ আহিছে বীৰ পৰিয়াৰ সহায়তা যোজনা ঠিক আছে আৰু এইটো ক'ত কৈছে বুলি কৈছে সৈনিক বৰ্ডছ ক্ৰিয়েট হৈছে এট জিলা ৰাজ্য আৰু কেন্দ্ৰ লেভেলত ঠিক আছে Sainik boards will now assist soldier family with legal issues such as land dispute, service entitlements বা civil matters. ঠিক আছে land related dispute হৈ যাওক বা যিকোন ধৰণৰ civil matters হৈ যাওক চ' এইটো নালছাই এতিয়া এইটো ইনিচিয়েটিভ লৈছে ঠিক আছে মনত ৰাখিব ত' নালছা ক্ষেত্ৰত যিহেতু এইটো এটা ইনিচিয়েটিভ আহিছে চ' নালছা ওপৰত এটা কুৱেশ্যন দিছো আপোনালোকে এবাৰ ট্ৰাই কৰি চাব ঠিক আছে আপোনালোকে এবাৰ ট্ৰাই কৰিব দেন আমাক এইটো কমেণ্টত জনাব নাপাহৰিব ঠিক আছে নেক্সট GI টেগ ফৰ মেঘালয়ছ ৰেইনডিয়াৰ ত' মেঘালয় যোনটো আমাৰ ৰেইনডিয়া হৈছে চ' এইটো এটা কি হয় এইটো এটা এৰি চিল্ক হয় আৰু এইটো লোকেলি কল ৰেইনডিয়া আৰু চিকিউৰ GI টেগ চ' আমাৰ মেঘালয় এই চিল্কটোৱে আমাৰ GI টেগ পাইছে আৰু ইট ইজ অলছ' ন'ন এজ কি আহিমছা চিল্ক বুলিও কোৱা যায় ঠিক আছে আৰু ইট ইজ এ hand spun naturally dyed organic produce ঠিক আছে এইটো এটা কমপ্লিটলি অৰ্গেনিক প্ৰডাক্ট and ethically sourced fabric made traditionally by Khasi, Bhoi and Jaintia artists ঠিক আছে আমাৰ যোনখিনি ইণ্ডিজিনিয়াছ জয়ন্তীয়া খাচী সকল আছে তেখেতলোকে এই চিল্কটো বনাই বুলি কৈছে ঠিক আছে মনত ৰাখিব আৰু শেষত আমি জনাব বিচাৰিছো যে আমাৰ গুৱাহাটী হাইকোৰ্টৰ মক সিৰিজ আৰম্ভ হৈছে 7 তাৰিখৰ পৰা আমাৰ আৰম্ভ হৈছে ঠিক আছে আপোনালোকে 7 তাৰিখৰ আৰু 25 জানুৱাৰী যোনটো টেষ্ট সিৰিজ হ'ব সেইটো আমাৰ ফ্ৰী আমাৰ এটা অল ইণ্ডিয়া অল আসাম মক সিৰিজ মক টেষ্ট এই দুটা আমি দিছো ঠিক আছে আপোনালোকক যদি পেইড ভাৰ্জনটো লাগে আমাৰ আৰ্লি বাৰ্ড ডিসকাউন্ট চলি আছে এইটো কুপনটো ইউজ কৰি পেলাই আপোনালোকে মন গলে কিনিব পাৰিব ঠিক আছে আৰু এইটো আমাৰ ফোন নম্বৰ হৈ গ'ল কিবা যদি অসুবিধা হয় ইয়াত কন্টেক্ট কৰিব পাৰিব ঠিক আছে এই সকলোখিনি PDF কাৰেণ্ট এফেয়াৰ্ছৰ আমাৰ টেলিগ্ৰাম গ্ৰুপত দি দিয়া হ'ব আপোনালোকে যদি জয়েন কৰি লোৱা নাই এই ডেসক্ৰিপচনত টেলিগ্ৰাম লিংকটো আছে আপোনালোকে জয়েন কৰি ল'ব ঠিক আছে সো আজিলে ইয়াতে শেষ কৰিছো নেক্সট ক্লাছত আৰু কিছুমান আমি কাৰেণ্ট এফেয়াৰ্ছ লৈ ডিসকাস কৰিম ঠিক আছে থ্যাংক ইউ ভেৰি মাচ